নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, কি খবৰ বাৰু সকলোৱে? আশা কৰো সকলোৱে খবৰ ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ খবৰো ভালে। বাৰু আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে চাগে মই আজি আপোনালোকৰ ওচৰলৈ কি ভিডিঅ' লৈ আহিছো। আচলতে এইকেইদিন মই আপোনালোকে যি কমেন্ট কৰিছে তাৰ ওপৰত ভিত্তি কৰি ভিডিঅ'সমূহ আনিবলৈ চেষ্টা কৰিছো। আশা কৰো আপোনালোকেও ভিডিঅ'সমূহ চাই ভাল পাইছে। আৰু এইকেইদিন বহুতেই কমেন্ট আহিছিল আৰু আগতেও মই এই কমেন্টটো পাই আহিছো, হাত ভৰি বা মুখত কলা ৰং বহি গলে আমি সেই কলা ৰং কেনেদৰে দূৰ কৰিব পাৰিম। তেনে সিম্পল আমি ঘৰুৱা কিছুমান বস্তু ব্যৱহাৰ কৰি হাত ভৰি বা মুখত হোৱা যি কলা ৰং তাক দূৰ কৰিব পাৰো। কলা ৰং বিভিন্ন কাৰণত বহিব পাৰে। তাৰ মূল কাৰণটো আমি ক'ব পাৰো যে সূৰ্যৰ প্ৰখৰ ৰ'দৰ কাৰণে যদি আমাৰ স্কিনখনত কলা ৰং বহে, সেয়া হাত হওক, ভৰি হওক বা মুখ হওক, আমি খুব সহজতে দূৰ কৰিব পাৰো আৰু ঘৰুৱা বস্তু ব্যৱহাৰ কৰি দূৰ কৰিব পাৰো। দ্বিতীয়তে, আমি বহুত দিন যদি আমাৰ স্কিনখন এক্সফলিয়েট নকৰো, তেতিয়া আমাৰ হাত ভৰিত মলি তৰপ বহিও আমাৰ স্কিনখন কলা পৰা যেন দেখি, নাইবা মুখখনো যদি এক্সফলিয়েট কৰা নাযায়, তেতিয়াহ'লে নাকৰ এই অংশত বা ঠুটৰি এই অংশবিলাকত বা এনেধৰণৰ অংশবিলাকত বা ডিঙিৰ এই অংশত আমাৰ খুব বেছি স্কিনখন কলা পৰি যায়। আমাৰ সহজতে কলা দাগ দূৰ কৰাৰ এটা আজি সহজ ঘৰুৱা উপায় মই লৈ আহিছো। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে বলক এতিয়া ৰেমেডিটোৰ ফালে আগবাঢ়ো। আজি প্ৰথমে ফেচ পেকটো কেনেদৰে বনাব লাগে সেইটোকে দেখাই দিছো। এয়া মই এটা পাত্ৰত 2 চামুচৰ পৰিমাণে লৈছো বেচনখিনিৰ লগত আধা চামুচৰ পৰিমাণে মৌজুলি মিহলি কৰিছো। তাৰ পিছতে বহুত বেছি ভাল এটা বস্তু মই এইটো ব্যৱহাৰ কৰিম, যিটো হৈছে বিটৰ ৰস। প্ৰথমে বিটখিনি ভালদৰে পিচি ললো, তাৰ পিছত তাৰে ৰসখিনি উলিয়াই পেলাই ভালদৰে এই ফেচ পেকটো বনাব পৰাকৈ মানে 2 চামুচ মান হ'ব, এয়া মই বেচনখিনিৰ লগত দি পেলাই ভালদৰে ফেচ পেকটো বনাই ললো। আজি মই তেজেৰে এটা ফেচ পেক বনাই আনিছো। নহয় কিহে বনাইছো আপোনালোকে গম পাইছে হয়নে? এই ফেচ পেকটো এতিয়া মই স্কিনত ধুনীয়াকৈ লগাই ল'ম। ৱাও, কালাৰটো চাওকচোন, ইমান ধুনীয়া লাগিছে। এই ফেচ পেকটো লগালে বিশেষকৈ আমাৰ স্কিনত যি সানটেন পৰিছে, অৰ্থাৎ ৰ'দৰ কাৰণে যি কলা ৰং বহিছে, সেইখিনি দূৰ হয়। আমাৰ স্কিনখন ব্ৰাইট কৰে, অৰ্থাৎ উজ্জ্বল কৰাত সহায় কৰে। আমাৰ যিহেতুকে ইয়াতে মই বেচন দিছো, বেচনে আমাৰ স্কিনখন খুব ধুনীয়াকৈ বগা কৰাত, চাফা কৰাত সহায় কৰে। ইয়াতে মই দিছো বিটৰ ৰসে আমাৰ স্কিনখন ব্ৰাইট কৰে, অৰ্থাৎ উজ্জ্বল কৰাত সহায় কৰে। আমাৰ স্কিনৰ যি পিগমেণ্টেশ্যন আছে সেইখিনিও দূৰ কৰে। মুঠতে এই ফেচ পেকটোৱে আমাৰ স্কিনৰ কলা ৰংটো দূৰ কৰি স্কিনখন বগা কৰি তোলাত, স্কিনখন মইশ্চাৰাইজ কৰি তোলাত সহায় কৰিব। এয়া চাওকচোন, মোৰ ফেচ পেকটো লগোৱা হৈ গৈছে। এতিয়া মই ফেচ পেকটো শুকাবলৈ এনেদৰে ৰাখি দিম। তেতিয়ালৈকে মই আপোনালোকক দেখাইছো হাত আৰু ভৰিত লগাব পৰা এনেকুৱা এটা পেক, যিটো পেকে তৎক্ষণাতে আমাৰ ছালৰ কলা ৰং দূৰ কৰিব। হাত ভৰিৰ কলা ৰং দূৰ কৰিবৰ কাৰণে যিটো পেক বনাম, পেকটো বনাবলৈ এয়া এটা আলু আৰু এটা বিলাহী লৈছো। প্ৰথমে আলুখিনি ভালদৰে পিচি তাৰ ৰসখিনি মই হাতেৰে এয়া চাওকচোন উলিয়াই লৈছো। আপোনালোকে ইচ্ছা কৰিলে চেকনিৰ সহায়তো চেকি তাৰ ৰসখিনি উলিয়াই ল'ব পাৰে। এয়া 2-3 চামুচ মানৰ পৰিমাণে আলুৰ ৰসখিনি ওলাই গ'ল। এতিয়া মই ইয়াতে এফাল বিলাহী ধুনীয়াকে তাৰ পাল্পখিনি দি দিম, অৰ্থাৎ বিলাহীৰ যিখিনি শাহ সেইখিনি এয়া চামুচখনৰ সহায়ত উলিয়াবলৈ অলপমান চেষ্টা কৰিছিলো, যদিও হাতেৰে চেপি দিলেও ওলাই যায়। এয়া চাওকচোন, 2 চামুচ মানৰ পৰিমাণে বিলাহীৰ যিখিনি পাল্প বা শাহখিনিও ওলাই পৰিল। এতিয়া এই বিলাহীৰ পাল্প আৰু আলুৰ ৰসখিনিৰ লগত মই 2-3 চামুচ মান পিঠাগুৰি মিহলি কৰি ল'ম ভালদৰে পেকটো বনাবৰ কাৰণে। আৰু একেবাৰে শেষত আধা চামুচতকৈও অলপমান কম মই মৌজুল দিছো, আমাৰ হাত ভৰিখিনি মইশ্চাৰাইজ হৈ থাকিবৰ কাৰণে। আৰু গোটেইখিনি পুনৰ মিহলি কৰি ল'লে ফেচ পেকটো ৰেডি হৈ পৰিব লগাবলৈ। আজি হাত ভৰিত লগাবৰ কাৰণে যিটো মই পেক বনাইছো, এই পেকটোৱে যে তৎক্ষণাতে হাত বা ভৰিৰ পৰা বা ডিঙিৰ পৰা, কাষলতিৰ পৰা, নাইবা আপোনালোকৰ যি অংশত কলা পৰিছে, আঁঠু অংশ বা হাতৰ এই এলব অংশত যে আপোনালোকৰ কলা ৰং বহে, সেই কলা ৰং দূৰ কৰিবৰ কাৰণে একদম বেষ্ট পেক হয়। আপোনালোকে এবাৰ লগাই চাব, ৰিজাল্টটো তাৰপিছত মোক জনাব। কিয়নো আজি এই পেকটো বনাবৰ কাৰণে মই আলুৰ ৰস লগতে বিলাহীৰ যিটো ৰস বা পাল্প ব্যৱহাৰ কৰিছো। দুইটাতে ভিটামিন চি পোৱা যায়, দুইটাতে ব্লিচিং তত্ত্ব পোৱা যায়, নেচাৰেল ব্লিচিং তত্ত্ব পোৱা যায়, যিয়ে কলা দাগ তৎক্ষণাতে দূৰ কৰি ছালখন আমাৰ লাইট কৰাত বা ছালখন চাফা বগা কৰাত সহায় কৰে।
আৰু ইয়াতে মই পিঠাগুৰি ব্যৱহাৰ কৰিছোঁ পিঠাগুৰিখিনি আমাৰ স্কাৰ্ব কৰাও হৈ যায় লগতে মৌজুলি ব্যৱহাৰ কৰিছোঁ মৌজুলে আমাৰ হাত বা ভৰিখন ময়শ্চাৰাইজ কৰি ৰখাত সহায় কৰিব এয়া মই হাতত লগাই ললো আৰু ভৰিটো ভালদৰে লগাই লৈছোঁ আৰু চাবচোন কেতিয়াবা আমাৰ ভৰিৰ পানীগাঠি অংশখিনিতো বহুতৰে কলা কলাকে ডাঠ তৰপ এটা বহি যায় সেইখিনি দূৰ কৰিবৰ কাৰণে কিন্তু এই পেকটো বহুত বেছি ভাল হয় এয়া চাওক হাত আৰু ভৰিত ধুনীয়াকে মই লগাই ললো এতিয়া শুকাবৰ কাৰণে প্ৰায় 10-15 মিনিট সময় ৰাখি দিম যেতিয়া একদম কটকটীয়াকৈ শুকাই যাব তেতিয়া ভালদৰে স্কাৰ্ব কৰি মই আঁতৰাই দিম আৰু আপোনালোকে ৰিজাল্টটো চাব মই আপোনালোকক মুখত লগোৱা ফেচ পেকটোৰ ৰিজাল্ট লগতে হাত ভৰিত লগোৱা এই পেকটোৰ ৰিজাল্ট মই দেখাম চাই থাকিব এতিয়া ৰিজাল্টৰ টাইম টেন কিমান ধুনীয়াকৈ চাওকচোন স্কিনখন চাফা কৰিছে এই পেকটোৱে হাতখনৰ ৰংটো আপোনালোকে মানে ভিডিঅ'টোৰ আগত আৰু ভিডিঅ'টোৰ পিছত চাব বহুত বেছি চাফা হৈ গৈছে হাতখন আৰু এয়া ভৰিৰ ৰিজাল্ট আপোনালোকে ভিডিঅ'টো বেক কৰি পেলাই চাব ভৰিকেইখন আগতে মোৰ কিমান লেতেৰা লাগিছিল এতিয়া বহুত বেছি পৰিমাণে চাফা হৈ পৰিছে আৰু মোৰ এটা বহুত বেয়া অভ্যাস আছে মই চেণ্ডেল পিন্ধি থাকো চেণ্ডেল পিন্ধি থকাৰ কাৰণে ফিটাৰ এই চিনটো পৰি গৈছিলে এতিয়া সেইটো চাওকচোন একদম মানে ভিজিবল হোৱাই নাই আৰু বহুত চাফা হৈ পৰিছে আপোনালোকে লগাব পাৰে এতিয়া আহক মুখৰ ৰিজাল্টটো আপোনালোকক দেখাম এয়া চাওক ধুনীয়াকে মই স্কিনখন একদম মাছাজ কৰাৰ দৰে ফেচ পেকটো আঁতৰাই পেলাই ধুই আহিলোঁ আৰু আপোনালোকে নিজে চাওক স্কিনখন বহু পৰিমাণে চাফা আৰু একদম বগা লাগিছে হয়নে এয়া আপোনালোকে ব্যৱহাৰ কৰি চাব বহুত বেছি ভাল হয় এবাৰ ব্যৱহাৰতে বহুত ভাল ৰিজাল্ট পাব আপোনালোকৰ মুখতেই হওক নাইবা হাত ভৰিত বহু বেছি পৰিমাণে যদি কলা দাগ পৰিছে আপোনালোকে সপ্তাহত দুবাৰকৈ এই পেক কেইটা ব্যৱহাৰ কৰিব মই আগতেও এই ফেচ পেকটো ব্যৱহাৰ কৰোঁ তাৰ এটা ভিডিঅ' ক্লিপ লোৱা আছিল আপোনালোকক দেখাইছোঁ চাওকচোন আৰু ফেচ পেকটো ব্যৱহাৰ পিছত একদম চাওকচোন নেচাৰেল লাইটত মই আপোনালোকক দেখাইছোঁ স্কিনখন বহু বেছি পৰিমাণে চাফা হৈ গৈছে তো আপোনালোকেও সপ্তাহত দুবাৰকৈ এই পেক কেইটা ব্যৱহাৰ কৰিব তেনেহলে আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন যদি ভাল পালে এটা লাইক কৰি দিব লগতে কমেন্ট এটা কৰি জনাব ভিডিঅ'টো চাই ভাল লাগিল বুলি আৰু আপোনালোকে যে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহলে আজিলৈ বিদায় মাগিছোঁ বাই